নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ সুদখোৰৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিসকল লোকে লাইসেন্স টকা বুলি দাবী কৰি সুদত টকা দিছে তেওঁলোকৰ ডাবল জেল হ'ব ডুপ্লিকেট লাইসেন্স বনাই অত্যাধিক সুদ লোৱা সকলৰ বিপদ নিশ্চিত এই সন্দৰ্ভত ৰাজ্যত 24/7 চলিব সুদখোৰৰ বিৰুদ্ধে অভিযান সুদখোৰক লৈ এই কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ এইবাৰ নিস্তাৰ নাই সুদখোৰৰ লাইসেন্স টকাৰ দাবীৰে সুদলৈ টকা দিয়া সকলো যাব লাগিব জেললৈ জালিয়াতি কৰি লাইসেন্স উলিওৱা সুদখোৰৰ দীৰ্ঘ সময়ৰ বাবে যাব লাগিব জেললৈ ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি লাইসেন্স ললে বছৰত 12% সুদ দিব লাগে যিসকলে লাইসেন্স লৈছে সকলো ভুৱা সুদখোৰে সুদৰ টকা দিয়াৰ বাবেও জেলত যাব লাগিব আৰু ভুৱা লাইসেন্সৰ বাবেও জেলত যাব লাগিব অৰ্থাৎ তেওঁলোকৰ ডাবল জেল হ'ব 2 লাখ টকা লোন লৈ 20 লাখ টকা ঘূৰাই দিলেও তেওঁলোকৰ টকা শেষেই নহয় এয়া কেতিয়াও মানি লোৱা নহ'ব সুদখোৰৰ বিৰুদ্ধে পুনৰ কঠোৰ পকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ অসমত পুনৰ হিন্দু যুৱতীয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম গ্ৰহণ কৰি অনামিকা নাথ হল অনুষ্কা বেগম ইছলামৰ ৰীতি নীতিৰ প্ৰতি আকৃষ্ট হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি স্বীকাৰ অনামিকাৰ অসমত পুনৰ হিন্দু যুৱতীয়ে গ্ৰহণ কৰিলে ইছলাম গ্ৰহণ কৰি অনামিকা নাথ হল অনুষ্কা বেগম কোকৰাঝাৰৰ ফকিৰ গ্ৰামৰ যুৱতীৰ ইছলাম ধৰ্ম গ্ৰহণ আইনী প্ৰক্ৰিয়াৰে গৈ অনামিকা নাথে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম ইছলামৰ ৰীতি নীতিৰ প্ৰতি আকৃষ্ট হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি স্বীকাৰ অনামিকাৰ আৰু ইছলাম গ্ৰহণৰ পিছতেই যুৱতীগৰাকীয়ে অধ্যয়ন কৰে পবিত্ৰ কোৰাণ পৰৱৰ্তী খবৰ পুনৰ ৰাজ্যত হাজাৰ হাজাৰ অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে আৰু গ্ৰেপ্তাৰ কৰা অবৈধ স্বামীয়ে 10 পৰা 15 বছৰ পৰ্যন্ত খাটিব লাগিব জেল এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ হাজাৰ হাজাৰ অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে লোকসভা নিৰ্বাচনৰ পিছতে অসমৰ গাঁৱে ভূঞে চলিব অভিযান অবৈধ স্বামীৰ তালিকালৈ অভিযান চলাব অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত অসম আৰক্ষীক দিছে কঠোৰ নিৰ্দেশ 2026 পূৰ্বে অসমত শেষ হ'ব লাগিব বাল্য বিবাহ নাবালিকাক বিয়া কৰোৱা সকলৰ হৈছে 10 পৰা 15 বছৰ পৰ্যন্ত জেল নাবালিকা বিয়া কৰোৱা কোনো এজন লোক হাৰি যাব নোৱাৰিব আৰক্ষীৰ পৰা আজি পুনৰ এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ভূমিকম্প দলীয় দায়িত্বৰ পৰা পদত্যাগ ৰাণা গোস্বামীৰ শীঘ্ৰে যোগদান কৰিব পাৰে বিজেপি দলত লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ভূমিকম্প দলীয় সকলৰ দায়িত্বৰ পৰা পদত্যাগ ৰাণা গোস্বামীৰ এই সন্দৰ্ভত জিতেন্দ্ৰ সিং আৰু ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ ৰাণা গোস্বামীৰ উল্লেখযোগ্য যে কালি যোৰহাটৰ বাসগৃহত দলীয় কৰ্মীৰ সৈতে বৈঠকত মিলিত হৈছিল ৰাণা গোস্বামী আৰু এই বৈঠকত গ্ৰহণ কৰে দলীয় কৰ্মীৰ মতামত তাৰ পিছতে পদত্যাগ কৰে দলৰ সকলো দায়িত্বৰ পৰা পৰৱৰ্তী খবৰ আগন্তুক 3 মাহলৈ সম্প্ৰচাৰ নহয় প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠান লোকসভা নিৰ্বাচনৰ বাবে সাময়িকভাৱে বন্ধ কৰা হ'ল এই অনুষ্ঠান পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত ভয়ংকৰ ঘটনা হাৰিয়ানাত ইণ্ডিয়াৰ নেশ্যনেল লোকদলৰ প্ৰদেশ অধ্যক্ষক গুলিয়াই হত্যা দুৰ্বৃত্তৰ নফেসিং ৰাঠিক গাড়ীৰ ভিতৰতে গুলিয়াই হত্যা কৰে দুৰ্বৃত্তই পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ মুছলমান মহিলাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ এক্টক লৈ পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ এই সন্দৰ্ভত কয় যে মুছলমান মহিলাৰ ন্যায়ৰ বাবে
কাম কৰিছে এইখন চৰকাৰে। মুছলমান মহিলাৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰিব চৰকাৰে। মুছলমান মহিলাৰ ওপৰত চলা শোষণ বন্ধ হ'ব ৰাজ্যত। এতিয়াৰ পৰা সহজে পতি পত্নীয়ে তালাক দিব নোৱাৰিব। 18 বছৰ তলৰ বয়সৰ ছোৱালীৰ বিবাহ পঞ্জীয়ন নহ'ব। 2026 পূৰ্বে ৰাজ্যত শেষ হ'ব বাল্য বিবাহ। আৰু নাবালিকাক বিয়া কৰোৱা লোকসকল যাব লাগিব জেললৈ। নিৰ্বাচনৰ পিছত পুনৰ ৰাজ্যত আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান। আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্ছ এক্ট 1935 বাতিল সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, পুনৰ ৰক্তাক্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল অসম। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম আৰক্ষীৰ বৃহৎ সফলতা। কাৰ্বি আংলঙত নিশা আৰক্ষীৰ অভিযান আৰু এই অভিযানত অস্ত্ৰ শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা হৈছে 3 জনক। কাৰ্বি আংলং জিলাত শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদসহ 3 জন লোকক গ্ৰেপ্তাৰ কৰে। দেওবাৰে এই কথা প্ৰকাশ কৰে আৰক্ষীয়ে। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ডিফুত শনিবাৰে নিশা অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ নয়নমণি বৰ্মনৰ নেতৃত্বত আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় এই লোককেইজন। জেৰাৰ অন্তত অভিযুক্ত আৰক্ষীৰ দলটোক এখন বাসৰ বাৰীত অস্ত্ৰ শস্ত্ৰ লুকুৱাই ৰখা ঠাইলৈ লৈ যায় বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। প্লাষ্টিকৰ পেকেটত মেৰিয়াই থোৱা এই অস্ত্ৰ শস্ত্ৰসমূহৰ ভিতৰত আছে মেগজিনসহ AK চিৰিজৰ ৰাইফল, 3টা পিষ্টল আৰু 3টা লাইভ হেণ্ড গ্ৰেনেডৰ লগতে 2টা মোবাইল ফোন। 1959 চনৰ অস্ত্ৰ আইনৰ বিভিন্ন ধাৰাত গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ বিৰুদ্ধে ডিফু থানাত এটা গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ পৰিচয় বা কোন সংগঠনৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই। পৰৱৰ্তী খবৰ, কংগ্ৰেছলৈ অশনি সংকেত। কংগ্ৰেছৰ পৰা আৰু বহু বিধায়কে যোগদান কৰিব বিজেপিত। কংগ্ৰেছত কোন কোন থাকিব তাৰ তালিকা দিলে মুখ্যমন্ত্ৰীয়ে। মাত্ৰ 4 পৰা 5 জন মানুহে কংগ্ৰেছত থাকিব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছত কোন কোন থাকিব তাৰ তালিকা দিলে মুখ্যমন্ত্ৰীয়ে। মাত্ৰ 4 পৰা 5 জনহে থাকিব কংগ্ৰেছ দলত। ইয়াৰ ভিতৰত আছে ৰকিবুল হুছেইন, নুৰুল হুদা, ৰেকিবুদ্দিন আহমেদ আৰু জাকিৰ হুছেইন সিকদাৰহে থাকিব কংগ্ৰেছত। এওঁলোকৰ বাদে আৰু কোনেও কংগ্ৰেছ দলত নাথাকে। 2026 বিধানসভা নিৰ্বাচনলৈকে কংগ্ৰেছৰ পৰা বহু নেতা বা কংগ্ৰেছৰ নেতাসকল বিজেপিত আহিয়ে থাকিব। আৰু লগতে ৰাণা গোস্বামী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ৰাণা গোস্বামী সন্দৰ্ভত মই একো গম নাপাওঁ। এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, দেৱভূমি তথা কৃষ্ণনগৰীত অত্যাধুনিক বৃহৎ দলং মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 980 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই আটক ধুনীয়া সুদৰ্শন সেতুখন। দেৱভূমি দ্বাৰপাত নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে আটক ধুনীয়া দলং। ভাৰতৰ সৰ্ববৃহৎ কেবল ব্ৰিজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 980 কোটি টকা ব্যয়েৰে গুজৰাটৰ দ্বাৰকাত নিৰ্মাণ কৰা হৈছে এই সুদৰ্শন সেতুখন। এই অত্যাধুনিক দলংখনৰ দৈৰ্ঘ্য হৈছে 2.32 কিলোমিটাৰ। উষা আৰু দ্বাৰকা দ্বীপক সংযোগী কৰিব এই দলংখনে। 1 ঘণ্টাৰ যাত্ৰা 20 মিনিটতে কৰিব পাৰিব এই দলংখনেৰে। আটক ধুনীয়া দলংখনত লিখা আছে গীতাৰ শ্লোক। আৰু এই দলঙৰে কৃষ্ণৰ প্ৰসিদ্ধ দ্বাৰকাধীশ মন্দিৰলৈ যাব পাৰিব দৰ্শনাৰ্থীয়ে।